দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান গেলাজান ৰজাপুখুৰীত চলিল প্ৰশাসনৰ বুলডোজাৰ শতাধিক এক্সকেভেটৰে ভাঙি দিয়া হৈছে বেদখলকাৰী ঘৰ গেলাজানত ভাঙি দিয়া হৈছে চৰকাৰী ভূমিত নিৰ্মাণ কৰা মছজিদ ভাঙি পেলোৱা হৈছে প্ৰকাণ্ড অট্টালিকা উচ্ছেদস্থলীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তাৰ বেষ্টনী বন বিভাগৰ জাননীৰ পাছতে ইতিমধ্যে একাংশই ঘৰ এৰাৰো খবৰ এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো দক্ষিণ নাম্বৰ বনাঞ্চলতে উচ্ছেদ চলি আছে বেদখলকৃত ভূমিত চলিছে প্ৰশাসনৰ বুলডোজাৰ এই সন্দৰ্ভত আমাক সবিশেষ জনাব ত্ৰিদীপ বৰাই তেওঁৰ এক প্ৰতিবেদনৰ জৰিয়তে নিশ্চিতভাৱে চাওক আজিৰ দিনটোত যিহেতু দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে আমি দৃশ্যসমূহ দেখুৱাই আছো পুৱাৰ পৰা আৰু এই মুহূৰ্তত আমি উপস্থিত আছো ৰজাপুখুৰী অঞ্চলতে ৰজাপুখুৰী অঞ্চলত যিহেতু উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈ আছে পুৱা 9:30 বজাৰ পৰা এই ৰজাপুখুৰী অঞ্চলত দেখা পোৱা গৈছে যে বৃহৎ যি অট্টালিকাসমূহ কেইবাখনো এক্সকেভেটৰ ভাঙি দিয়া হৈছে ইয়াত বহু সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে অৰ্ধ সামৰিক বাহিনীৰ লোক আছে বন বিভাগ বন কৰ্মীসকল আছে সকলোৱে আচলতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত উচ্ছেদ চলাই থকা আমি পৰিলক্ষিত হৈছে আমি ND24 দৰ্শকসকলক যিহেতু দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চলত যি আচলতে উচ্ছেদ হৈছে এই উচ্ছেদসমূহ আমি দেখুৱাই আছো আৰু এই মুহূৰ্তত আমি দেখুৱাইছো ND24 দৰ্শকসকলক ৰেংমা বনাঞ্চলৰ পিছতে যি দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চলত সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে সেই সৰ্ববৃহৎ উচ্ছেদ অভিযান আমি দেখুৱাই আছো 100খনতকৈ অধিক আচলতে এক্সকেভেটৰ লগোৱা হৈছে বুলডোজাৰ লগা যিসমূহ অবৈধভাৱে যিসকল বেদখলকাৰীয়ে ঘৰ নিৰ্মাণ কৰিছিল সেই ঘৰসমূহ এনেধৰণে ভাঙি দিয়া হৈছে আৰু এটা কথা আমি ND24 দৰ্শকসকলক আমি এই মুহূৰ্তত জনাব বিচাৰো যে এই যি আচলতে এই অঞ্চলত নগাঁও চামগুৰি ঢিং বা অন্যান্য ঠাইৰ পৰা আহি এই সকলোকে এনেধৰণে অবৈধভাৱে ইয়াত বসতি স্থাপন কৰিছিল সাম্ৰাজ্য গঢ়ি তুলিছিল আৰু এক প্ৰকাৰে ক'ব গ'লে আৰু এটা কথা আমি ক'ব লাগিব যে যেনেধৰণে আচলতে এই বিশেষ সম্প্ৰদায়ৰ লোকসকলে বেলেগ ঠাইত বস্তি তেওঁলোকে গঢ়ি তোলে ইয়াত কিন্তু তাৰ ওলোটা আচলতে দৃশ্যহে দেখা পোৱা যায় কিয়নো ইয়াত এটা পৰিয়ালে 200তকৈ অধিক বা 100তকৈ অধিক বিঘা মাটি তেওঁলোকে দখল কৰিছে ইয়াৰ যি প্ৰাকৃতিক পৰিৱেশ এই পৰিৱেশ বিনষ্ট কৰিছে প্ৰাকৃতিকভাৱে ইয়াৰ পৰিৱেশ সলাই দিয়া আমি দেখা পাইছো ঘৰ নিৰ্মাণ কৰিছে নানা ধৰণৰ কুটাঘাতমূলক যি কাৰ্যসূচী এই কাৰ্যসূচীসমূহতো এওঁলোক জড়িত হৈ থাকে যিহেতু ৰাইজ বা দল সংগঠনে বহু বছৰ ধৰি দাবী জনাই আহিছিল যে এই বেদখলকাৰীসকলে ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে তাৰপিছতে আজি প্ৰথমটো দিনত দেখা পোৱা গৈছে যে যি দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চলৰ দুটাকৈ স্থানত ইতিমধ্যে উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু তাৰ সমান্তৰালভাৱে বহু কেইখন গাঁৱত ইতিমধ্যে জৰীপ প্ৰক্ৰিয়া চলাই থকা হৈছে বহু সংখ্যক লোক আহিছে এই যি উচ্ছেদ আৰম্ভ হৈছে উচ্ছেদ চাবৰ বাবে বহু সংখ্যক লোক আহি ইয়াত সমবেত হৈছে তেওঁলোকে যি আচলতে আজিৰ দিনটোত যিহেতু দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ হৈছে এই উচ্ছেদ তেওঁলোকে উপভোগ কৰিবলৈ আহিছে আৰু বহু সংখ্যক লোক আঁতৰি গৈছে নাগালেণ্ডৰ লোকো ইতিমধ্যে আহিছে এই স্থানত তেওঁলোকেও আচলতে সহযোগিতা আগবঢ়াইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ